নমস্কাৰ, মই ধৃতি সুন্দৰ বৰুৱাই। মই মোৰ ইউটিউব চেনেল পচন্দ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা 4 ডিচেম্বৰৰ পৰা নৱাবুক ৰাজহুৱা খেলপথাৰত গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত হৈ আছে। এই মেলাখনত কি সামগ্ৰী উপলব্ধ আছে আৰু কি নতুন কিতাপ পত্ৰ আহিছে, এই সকলোবিলাক মোৰ এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব। এই মেলাখন 20 তাৰিখলৈকে চলিব, ডিচেম্বৰ মাহৰ। হওক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া মেলাখনৰ ভিতৰলৈ সোমাই গৈ আছোঁ। আপোনালোকক দেখুৱাই যাম কি বস্তু মেলাখনত পোৱা যাব আৰু কি গ্ৰন্থ বিপণী আহিছে, এই সকলোবিলাক মই দেখুৱাই যাম। আপোনালোকে এফালৰ পৰা চাই যাব পাৰিব। এতিয়া আপোনালোকে দেখা পাইছে AK জুৱেলাৰী অসমীয়া গহনা আহিছে। থলুৱা সাজত গঢ়া নানাবিধ গহনা পোৱা যায় ইয়াত। পুৰি গ'ল্ড গহনা আহিছে। ইয়াত আপোনালোকে নেচ কফি খাব পাৰিব, তাৰপিছত পপকৰ্ণ খাব পাৰিব, তাৰপিছত বৰদৈচিলা ফাষ্ট ফুড আহিছে। ইয়াত আপোনালোকে চিকেন চাও, এগ ৰোল, ফুচকা, দহি পকৰা, ভেজ চাও, মচলা, ক'ল্ড ড্ৰিংকছ এইবিলাক আইটেম ইয়াত পোৱা যাব। ইয়াত বিভিন্ন ধৰণৰ আচাৰৰ সমাহাৰ দেখা পোৱা গৈছে। কৃষ্ণ আচাৰ ভাণ্ডাৰ। ইয়াত আপোনালোকৰ পাইনএপল, জেকফ্ৰুইট, কেৰট, লেমন, বিটাৰ গাউন, জিঞ্জাৰ, গ্ৰীণ চিলি, গাৰ্লিক, কেপচিকাম, মেংগো, এপল, জলপাই, ৰেড চিলি, বেম্বো শ্বুট, ইমলি, আমলা, জুজুবি এই বিভিন্ন ধৰণৰ আচাৰ পোৱা যাব। ইয়াৰ বিভিন্ন ধৰণৰ খাৰুমণি, মণিপুৰী গহনা, খাৰুমণি চেইন আৰু ফেঞ্চি গহনা পোৱা যায়। মণিপুৰী গ'ল্ডৰ আহিছে তেওঁলোকে, মণিপুৰী গ'ল্ড বুলি দোকানখনৰ নামটো। তাৰপিছত এই গ্ৰন্থ বিপণীত আপোনালোকে দেখা পাব বিভিন্ন ধৰণৰ নতুন পুৰণি গ্ৰন্থ সমাহাৰ। গ্ৰন্থ বিপণীখনৰ নামটো হৈছে স্বৰলিপি গ্ৰন্থযাত্ৰা। ইয়াত আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ খেলা সামগ্ৰী। নতুন বহুত কিতাপ পোৱা যাব। মই গোটেই কিতাপখিনি অলপমান দেখুৱাব চেষ্টা কৰিছোঁ। ইয়াত দেখা পাইছে আপোনালোকে, ইয়াৰ অসমীয়া গহনাৰ এখন দোকান অনুষ্ঠিত হৈছে। চেইন, খাৰু, ফলি, আঙুঠি আদি গেৰাণ্টিৰ বস্তু আমাৰ ইয়াত পোৱা যায় বুলি লিখা আছে। চক বজাৰ, যোৰহাটৰ পৰা আহিছে। মণিপুৰী গ'ল্ডৰ অসমীয়া গহনা। ইয়াত বিভিন্ন ধৰণৰ ফুলৰ সমাহাৰ দেখা পোৱা গৈছে। এই ফুলখিনি আপোনালোকে অলপ কম মূল্যতে কিনিব পাৰিব ইয়াৰ পৰা। ইয়াত বিভিন্ন ধৰণৰ বাচন বৰ্তন, ডিছ, তাৰপিছত আপোনালোকে কাপ, প্লেট আৰু অন্যান্য বিভিন্ন ধৰণৰ জাৰ আদি আপোনালোকে ল'ব পাৰিব ইয়াৰ পৰা। এই ছাইডত এখন কাপোৰৰ দোকান আছে। কাপোৰৰ দোকানখন আপোনালোকে ঠাণ্ডা দিন অহাত যিবিলাক দৰকাৰী কাপোৰ কানি, জেকেট, জিন্সৰ জেকেট, স্পৰ্টিং বা গৰম দিনৰ কাৰণে কিছুমান কাপোৰ আগতীয়াকৈ কিনি থ'বও পাৰে। ইয়াত মাইকী মানুহৰ মেখেলা চাদৰ বিভিন্ন ধৰণৰ পোৱা গৈছে। আপোনালোকে চাই যাওক। ইয়াত ফিক্স প্ৰাইচ 250 বুলি কৈছে আৰু 220 টকাও আছে বিভিন্ন ধৰণৰ আইটেম। এতিয়া লাহে লাহে মানুহবিলাক আহিব ধৰিছে আৰু মেলাখনত, কাৰণ মেলাখন আৰম্ভ হৈছে এতিয়া। এইখিনি আপোনালোকে উপহাৰযোগ্য কিছুমান বস্তু দেখা পাব ইয়াত। উপহাৰ সামগ্ৰী, লেডিজ বেগ, এইখিনি আপোনালোকে ইয়াত আহি পেলাই ক্ৰয় কৰিব পাৰিব। অসমীয়া মণিপুৰী গহনা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান যোৰহাটৰ পৰাও তেওঁলোক আহিছে।
KKB যোৰহাট স্বাগত জুৱেলাৰী পাৰ্লাৰৰ পৰা আহিছে। ইয়াত বেছিকৈ গহনাৰ দোকান আহিছে বেছিকৈ। এইফালেও হাতে কটা কাপোৰ মানে যিখিনি অসমীয়া মেখেলা চাদৰ, বেগ, ধুনীয়া ধুনীয়া মানে হেণ্ডবেগ, পুৰুষৰ কিছুমান চোলা এইবিলাক আপোনালোকে ইয়াত পাব। ফেশ্বনৰ কিছুমান কাপোৰ ইয়াত উপলব্ধ। এইফালে মহিলাৰ কিছুমান সাজপাৰ আপোনালোকে দেখা পাব। এইফালেও আপোনালোকৰ কিছুমান ফিক্স 220 টকা কিছুমান ফিক্স প্ৰাইচত কাপোৰ কানি দেখা পাব। 350 ৰুপিছৰ কিছুমান কাপোৰ কানি ইয়াত আছে। মই গোটেইখিনি আপোনালোকক এটা ভিডিঅ'ৰ যোগেদি দেখুৱাই দিছোঁ। সীমা এণ্টাৰপ্ৰাইজ, ইয়াত এৰী মুগা আৰু থলুৱা সাজপাৰ পোৱা যায়। ধেমাজিৰ ফালৰ পৰা আহিছে। তেওঁলোকৰ ফোন নম্বৰটো ইয়াত থ্ৰ' কৰি দিছোঁ। ইয়াত হাতে তৈয়াৰ কৰা মুগা পাট, এৰী কাপোৰ ইত্যাদি পোৱা যায়। যোগাযোগৰ নম্বৰবিলাক আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব। তেওঁলোকক ভৱিষ্যতে যোগাযোগ কৰিব পাৰিব। ফেঞ্চি জুৱেলাৰী, ক'ৰ পৰা আহিছে? ধেমাজি পৰা আহিছে ন? হয় হয়। কেনেকুৱা হৈছে বিক্ৰী? হয় হয়, মই ইউটিউবৰ যোগেদি অলপ জনপ্ৰিয় কৰি দিছোঁ আপোনালোকৰ বস্তুটো। আপোনাৰ ক'ৰ পৰা আহিছে? ধেমাজি ন? হয়। কেনেকুৱা বিক্ৰী বাৰ্তা? হয় হয়, ঠিকে আছে। গধূলি অলপ হ'ব আৰু মানে এতিয়া আৰম্ভ হৈছে দোকানবিলাক। আপুনি ক'ৰ পৰা আহিছে দাদা? যোৰহাটৰ পৰা। হয়, ভাল লাগিলে লগ পাই। এখন নতুন কাপোৰৰ দোকান দেখা পালোঁ। ইয়াত বৰ সুন্দৰ সুন্দৰ কাপোৰ উপলব্ধ হৈছে। আপোনাৰ ক'ৰ পৰা আহিছে? कश्मीर से आया है ना? हाँ, बहुत अच्छा अच्छा कपड़ा मिलेगा शायद। हाँ हाँ, मैं কাশ্মীৰৰ পৰা অহা কাপোৰবিলাক আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে আহি ইয়াত ক্ৰয় কৰিব পাৰিব। आपका शुभ नाम भैया? जुनेद। हाँ, ओके, थैंक यू। এয়া আপোনালোকৰ অসমীয়া গহনা উৎকৃষ্ট মানৰ সোণপানী চোৱা গহনা পোৱা যায় ৰয়েল ৰোড যোৰহাটৰ। ক'ৰ পৰা আহিছে? যোৰহাট। হয়। ইয়াৰ আপোনালোকে বিভিন্ন ধৰণৰ মহিলাসকলৰ যিবিলাক লিপষ্টিক পাব, ফুলি পাব, খাৰুমণি আৰু আপোনাৰ কিছুমান অলংকাৰো পাব ইয়াত। আপোনাক দেখুৱাই দিছোঁ। ইয়াত পুৰুষসকলে আৰু মহিলাসকলে নিজৰ কিছুমান জেকেট ল'ব পাৰিব, যিবিলাক আপোনালোকে ইয়াত আহিলে আপোনালোকে অলপ কম দামত পাব পাৰিব, কাৰণ মেলা যিহেতু ডিছকাউণ্ট পাব। दादा आपने को पास है? कलकत्ता से आए हैं ना? हाँ। कैसा है मार्केट? बहुत है। हाँ हाँ हाँ, अच्छा होगा। और एक सप्ताह है ना? एक सप्ताह है। हाँ हाँ, ঠিক আছে বাৰু। মই আকৌ সুবিধা পালে আপোনালোকক জনাম। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব আৰু মোক সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিলোঁ। ধন্যবাদ।